নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৰা আপোনালোকৰ মাজত উপস্থিত হৈছোঁ অন্য এটি ভিডিঅ'ৰ জৰিয়তে। কেতিয়াবা আমাৰ জীৱনত এনেকুৱা হয় ন যে স্বামী স্ত্ৰীৰ মাজত কাজিয়া হৈ আছে, ল'ৰা ছোৱালী আমাৰ কথা নুশুনে, হাতলৈ টকা পইচা নাহে, ল'ৰা ছোৱালীৰ পঢ়াত মন নাযায় বা বিভিন্ন ধৰণৰ বেমাৰেও আমাক আগুৰি ধৰে। আমি গম নাপাওঁ যে আমাৰ কুণ্ডলীখনত কোনটো গ্ৰহ বেয়া হৈ আছে, যাৰ কাৰণে অশুভ ফলবোৰ দি আছে আৰু আমি জীৱনত অশান্তি ভোগ কৰি আছোঁ। তো আমি সৰু এটা ৰেমেডি কৰিও আমি নিজৰ কুণ্ডলীখনত এই গ্ৰহৰ পজিশ্যনবোৰ আমি ঠিক কৰি ল'ব পাৰোঁ। আমি যদি তামৰ পাত্ৰত পানী সেৱন কৰোঁ তেনেহ'লে আমাৰ সূৰ্য আৰু মংগল গ্ৰহটো শান্ত হ'ব। আমি যদি ৰূপৰ গ্লাছত পানী সেৱন কৰোঁ তেনেহ'লে আমাৰ চন্দ্ৰ আৰু শুক্ৰ গ্ৰহটো শান্ত হ'ব। আমি যদি পিতলৰ গিলাচত পানী সেৱন কৰোঁ তেনেহ'লে আমাৰ গুৰু গ্ৰহটো ষ্ট্ৰং হ'ব। আমি যদি মাটিৰ পাত্ৰত পানী সেৱন কৰোঁ তেনেহ'লে ৰাহু কেতু শনিৰ যি অশুভ প্ৰভাৱ আমাৰ জীৱনত আছে সেইবোৰ নাইকিয়া হ'ব। এনেকৈ আমি নিতৌ এটা গ্ৰহ শুভ কৰাৰ বাবে পাত্ৰত পানী সেৱন কৰি আমি নিজৰ কুণ্ডলীখনত থকা গ্ৰহৰ পজিশ্যনবোৰ আমি ঠিক কৰি ল'ব পাৰোঁ। আপোনালোকে কৰি চাবচোন, নিশ্চয় ভাল ফল পাব। ধন্যবাদ।